নমস্কাৰ প্ৰতিগৰাকী অসমীয়ালৈ কাতি বিহুৰ শুভেচ্ছা জনাই আজি প্ৰাইম টাইম সংবাদত মই লিমা আহিছো প্ৰথমটো খবৰলৈ আজি কাতি বিহু কঙালীক বিদায় দি লক্ষ্মীক আদৰিবলৈ সাজু হ'ব অসমীয়াই ঘৰৰ তুলসীজোপাৰ তলত এগছি চাকি জ্বলাই পৰমেশ্বৰৰ চৰণত সমৃদ্ধি কামনা কৰিব প্ৰতিজন অসমীয়াই সেইদৰে পথাৰৰ ধাননি দৰাটো প্ৰতিগৰাকী কৃষকে এগছি চাকি জ্বলাই লক্ষ্মীক সেৱা জনাব কৰোনা কেন্দ্ৰিক পৰিৱেশৰ মাজতো ৰাজ্যজুৰি পালন কৰা হ'ব কাতি বিহু ৰাজ্যৰ ভিন্ন প্ৰান্তত কাতি বিহু পালনৰ প্ৰস্তুতি আজি কাতি বিহু আজি অসমীয়াই লক্ষ্মীক আদৰাৰ বিহু যদিওবা ৰাজ্যত কোভিড প্ৰটকল মানি প্ৰায়বোৰ উৎসৱ পাৰ্বণক ৰাইজে অনুষ্ঠুপীয়াকৈ পালন কৰি আহিছে কিন্তু কাতি বিহুৰ বেলিকা ব্যতিক্ৰম বহুতৰ দৰে পুৱাৰে পৰা নগাঁও জিলাৰ পুৰণি গুদামৰ একাংশ শিশুৱে পৰম্পৰাগতভাৱে নিৰ্মাণ কৰিছে তুলসীৰ ভেটি কেইটামান শিশুৱে অতি হেঁপাহেৰে মাটিৰে নিৰ্মাণ কৰা ভেটিটো মচি কাচি শেৱালি ফুলেৰে সুশোভিত কৰি তোলা পৰিলক্ষিত হৈছে আজি আমি তুলসী ভেটি মুচিছো চাফা টাফা কৰিছো ফুলো দিছো কোন কোন আছে লগত সুজল মই ৰশ্মি বা আৰু বেবী আৰু আদি দৰা তোমালোকে প্ৰতি বছৰ বনোৱা নেকি প্ৰতি বছৰে সন্ধিয়া কি কৰিব সন্ধিয়া চাকি জ্বলাম আৰু ধূপ জ্বলাম আৰু নাম গাবা যিটো ভেটিতে সন্ধিয়া পৰত ধূপ দীপ নৈবেদ্য আগবঢ়াই আটাই জ্যেষ্ঠসকলৰ সুৰত সুৰ মিলাই নামৰে মুখৰিত কৰিব আকাশ বতাহ ইফালে এইসকল শিশুক তুলসীৰ ভেটি নিৰ্মাণ কৰোঁতে উৎসাহিত কৰি তুলিবৰ বাবে লগৰ এজনে বাঁহী বাদন কৰি থকা পৰিলক্ষিত হৈছে শনিবাৰে নগাঁৱৰ পুৰণি গুদামত আনহাতে বঙাইগাঁও জিলাতো দেখা গ'ল কাতি বিহুৰ উৎসাহ গাঁৱৰ জীয়ৰী বোৱাৰী মিলি কাতি বিহুৰ পৰম্পৰাগত তুলসীৰ তলত চাকি আৰু ধাননি পথাৰত চাকি দিয়া দেখা যায় কাতি বিহুত মানে আমি ছোটৰ পৰা দেখা পাই আহিছোঁ আমাৰ মা বাবাহঁতে চবে মানে তুলসীৰ গুৰিত মানে চাকি দিয়ে প্ৰথমে তাৰ পাছত আমাৰ এই খেতি পথাৰত চাকি দিয়ে চাকিটো কিহৰ দিয়ে আমিতো এই ঔটেঙাৰ হেৰিত চাকি দিওঁ ঔটেঙাৰ খোলত কিয় পালন কৰা হৈছে মানে আমি পূৰ্বৰ পৰা মানে দেখা পাই আহিছোঁ যে বোলে খেতি পথাৰত চাকি দিলে মানে যত ধানৰ বেমাৰ বা কি পকা এইবিলাক চব মৰে ধ্বংস হয় সেইবিলাক আৰু সেইকাৰণে মানে পূৰ্বৰ পৰা এটা নিয়ম মানে চলি আছে সেইকাৰণে মানে আমি কৰোঁ আৰু যাতে ধানখিনি যাতে ভালে ভালে লক্ষী মা মানে ঘৰত আহে আৰু ভালে ভালে হেৰি হয় সেইখিনিয়ে সেইকাৰণে বঙাইগাঁৱৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষাত দল দিবলৈ জীয়ৰী বোৱাৰীয়ে পাতানি সাজ পিন্ধি পৰম্পৰাগত যি নীতি নিয়ম আছে তাক পালন কৰা দেখা যায় যদিও ৰাজ্যৰ বহু ঠাইত কাতি বিহুৰ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে তাৰ বিপৰীতে ধেমাজিত দেখিবলৈ পোৱা গ'ল এক বিপৰীত ছবি এয়া হ'ল ধেমাজিৰ দৃশ্য কাতি বিহুৰ উৎসাহ নাই ধেমাজিত বানে ধোৱা পথাৰত নজ্বলে চাকি অসমীয়া জাতিৰ জনজাতীয়ৰ অতি আদৰৰ উৎসৱ কিন্তু এই আপোন বিহুটিয়ে ধেমাজিৰ একাংশ কৃষিজীৱী পৰিয়ালক দিব নোৱাৰিলে অকণো উৎসাহ জীয়াঢলৰ বানে কৃষকৰ সেউজীয়া পথাৰ মৰুভূমিত পৰিণত কৰি গ'ল বিধ্বস্ত কৰা ধেমাজিৰ বিভিন্ন পথাৰত নজ্বলে কাতি বিহুৰ চাকি অথবা আকাশবন্তি বানে ঘৰ দুৱাৰ চোতাল বালিৰে পুতি পেলোৱাৰ ফলত তুলসী তলত চাকি দি সেৱা কৰিবলৈ ব্যৱস্থা নাই সম্পূৰ্ণ ধানৰ পৰা ভঁৰালৰ পৰা ধৰি চবেই ক্ষতি পানী পঠিয়াই নি শেষ কৰিলোঁ এতিয়া কাতি বিহু বুলি আজি চাকি গছ দিবলৈ পথাৰত একো সদ্যহতে নাই
ভঁৰালত চাকি এগছ দিবলৈ পানীয়ে ভাঙি ভঁৰাল উটুৱাই নিলে। ঘৰতো থাকিবলৈ জেগা নাই, যেনে তেনে ইয়াত চালি এখন দি আছোঁ এতিয়া সদ্যহতে। পানী চৰকাৰৰ ফালৰ পৰাতো সাহাৰ্য এনেই সীমিত পৰিমাণে অলপ পাই আছোঁ, তাতকৈ বেছিকৈ একো সাহাৰ্য পোৱা নাই তেনেকৈ। চোতাল নাই চব পানী ভালকৈ শুকুৱাই নাই এতিয়া কাটি আজি 1 তাৰিখে হ'ল বুলি এতিয়ালৈকে একো হোৱা নাই। ধেমাজি চেঁচাসহ পথাৰ ভজুগাঁও জীয়াঢলৰ আমলুগুৰিৰ বৃহত্তৰ পথাৰত এতিয়া কেৱল বালিময় আৰু বোকাময়। ব্যুৰো ৰিপৰ্ট, অসম সংবাদ। অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাত আজি পুৱা প্ৰায় ৩ মান বজাত ৬ নং অসম ৰাইফলছ আৰু NSCN গোটৰ মাজত ভয়ংকৰ গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। গোপন সূত্ৰৰ পম খেদি ৬ নং অসম ৰাইফলছৰ এটা বৃহৎ দলে ঘন অৰণ্যৰ অভিযান চলাই এজন NSCN গোটৰ দুৰ্ধৰ্ষ কেডাৰক গুলীয়াই হত্যা কৰে। মৃত কেডাৰজনৰ নাম গানজান ৱাংছা বুলি জানিব পৰা গৈছে। কেডাৰগৰাকীৰ পৰা সেনাই এটা পিষ্টলসহ বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছে। কুমাৰীকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱ, হাতীয়ে তহিলং কৰিলে 100 বিঘাতকৈও অধিক ধান খেতি। খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা 2 শতাধিক বন্য হস্তীৰ এটা জাকে বিগত 9 দিন ধৰি মেনকা চাহ বাগিচাৰ সমীপত কালা নদীৰ পাৰত আশ্ৰয় লৈ আছিল। বনৰীয়া হাতীটোৰ জাকটোৱে শুক্ৰবাৰে নিশা চেঁচাপানী গাঁৱত প্ৰৱেশ কৰি উৰে নিশা উপদ্ৰৱ চলায়। জাকটোৱে প্ৰথমে গাঁৱৰ কান্ত বড়ো নামৰ এজন লোকৰ বাসগৃহ ভঙাৰ লগতে বাৰীৰ তামোল কল আদি বহু গছ-গছনিৰ অনিষ্ট কৰে। ঘৰ দুৱাৰ ভঙাৰ পাছতে হাতীৰ জাকটোৱে গাঁওখনৰ কুমাৰ ভাণ্ডাৰী, গোপাল চুবেদী, ভজন কৰ্মকাৰ, মণিৰাম বড়ো নামৰ লোককেইজনৰ ধান খেতিত প্ৰৱেশ কৰি প্ৰায় 100 বিঘা ধান খেতিৰ বিস্তৰ ক্ষতিসাধন কৰে। অসম আৰক্ষীৰ পিছত এইবাৰ দালাল চক্ৰ সক্ৰিয় হৈছে আবকাৰী বিভাগত। খুৰা বিপণী অনুজ্ঞাপত্ৰ বনাই দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহৰ বৃহৎ নেটৱৰ্ক গঢ়িছে দালাল চক্ৰই। পিছে এইবাৰ আগতীয়াকৈ সতৰ্ক হৈছে ৰাজ্য চৰকাৰ। শুক্ৰবাৰে শোণিতপুৰ জিলাৰ আবকাৰী বিভাগে তেজপুৰৰ এক সংবাদমেল যোগে সম্প্ৰতি ৰাজ্য চৰকাৰে 2007 চনৰ পৰাই বন্ধ থকা খুৰা বিপণী অনুজ্ঞাপত্ৰ খোলাৰ কোনো পৰিকল্পনা নাই বুলি সদৰি কৰে। সংবাদমেলত এনে দুষ্ট চক্ৰৰ কবলত নপৰিবলৈ আহ্বান জনোৱাৰ লগতে এনে লোকৰ সম্ভেদ পালে আবকাৰী বিভাগক জনাবলৈ অনুৰোধ কৰিছে। IFL অফচব দিয়াৰ অসম চৰকাৰৰ কোনো তেনেকুৱা ধৰণৰ পৰিকল্পনা নাই বৰ্তমান, আৰু এই সম্পৰ্কে আমাৰ মাননীয় আবকাৰী মন্ত্ৰী মহোদয়ে বিভিন্ন সংবাদ মাধ্যমত ইতিমধ্যে জনাইছে যে অফচপৰ দিয়াৰ কোনো পৰিকল্পনা নাই। কেৱল মাথো অন শ্বপ অৰ্থাৎ বাৰ কাম ৰেষ্টুৰেণ্ট জাতীয় য'ত বহি খাব পাৰে তেনেকুৱা ধৰণৰ লাইচেন্সে খোলা আছে বৰ্তমান। সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত নগাঁৱৰ দচুৱানী ক্লাছৰ সাফল্য। দচুৱানীৰ 30 জন ছাত্ৰ ছাত্ৰীয়ে আন্তৰ্জাতিক মেডিকেল পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ছাত্ৰ ছাত্ৰীৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে জিলাবাসী। আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ অৰ্থাৎ নৱৰাত্ৰি। আজি দেৱী দুৰ্গাক শৈলপুত্ৰী ৰূপত পূজা অৰ্চনা কৰা হ'ব। সমগ্ৰ দেশৰ লগতে অসম অৰুণাচল সীমান্তৰ জাগুনত আজিৰ পৰা দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰা দেখা গৈছে। COVID-19 আনলক প্ৰক্ৰিয়া সমগ্ৰ দেশত চলি থকাৰ বাবে আৰু চৰকাৰ তথা প্ৰশাসনৰ দ্বাৰা বান্ধি দিয়া কিছু নিয়ম নীতিৰ বাবে এই বছৰ দুৰ্গা পূজাৰ মূৰ্তিৰ পৰিৱৰ্তে ঘট পূজা কৰাটো পৰিলক্ষিত হৈছে। হুজাই জিলাৰ কাকিত বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত এখনি মুকলি সভা আয়োজন কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়ো উপস্থিত থাকে। সভাখন শুভাৰম্ভ কৰে কেন্দ্ৰীয় নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি সন্মানীয় ৰমিঅ পি নাৰ্জাৰীদেৱে। অচিৰে দেশত পুনৰ নিৰ্ধাৰণ হ'ব যুৱতীৰ বিবাহৰ ন্যূনতম বয়স। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে যুৱতীৰ বিবাহৰ ন্যূনতম বয়স পুনৰ নিৰ্ধাৰণ কৰাৰ ইংগিত দিয়ে। এই ক্ষেত্ৰত গঠিত হোৱা কমিটিৰ চূড়ান্ত প্ৰতিবেদনৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে জনায়। নগাঁও ঘাইপথত বাহন ৰখাই গ্ৰেপ্তাৰ হ'ল 2 ফাইনেন্স কোম্পানীৰ এজেণ্ট।
নিজকে মহিন্দ্ৰা ফাইনেন্স কোম্পানীৰ এজেণ্ট বুলি পৰিচয় দি লামডিঙৰ পৰা অহা এখন বাহন ৰখাইছিল 2 যুৱকে তাৰ পাছতে বাহনৰ মালিকৰ পৰা 10,000 টকাৰ দাবী কৰাৰ অভিযোগ দাখিল কৰে বাহনৰ মালিকে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুন বৰা আৰু উৎপল বৰা নামৰ 2 যুৱকক মহানগৰীত জাৰি কৰা হৈছে 144 ধাৰা আৰক্ষীৰ অনুমতি অবিহনে কোনো লোকক দিব নোৱাৰিব ঘৰ ভাড়াত মহানগৰীত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাসমূহ প্ৰতিৰোধৰ লক্ষ্যৰে আৰক্ষীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে 15 অক্টোবৰৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা আৰু এই নিৰ্দেশনা ভংগ কৰিলে 144 ধাৰাৰ অধীনত দণ্ডনীয় হ'ব কাতি বিহুৰ উৎসাহ নাই ধেমাজিত আপোন বিহুটিয়ে ধেমাজিৰ একাংশ কৃষিজীৱী পৰিয়ালক দিব নোৱাৰিলে অকণো উৎসাহ জিয়াধলৰ বানে কৃষকৰ হেউজিয়া পথাৰ মৰুভূমি কৰি থৈ গ'ল বানে বিধ্বস্ত কৰা ধেমাজিৰ বিভিন্ন পথাৰত নজলে কাতি বিহুৰ চাকি অথবা আকাশবন্তি বানে ঘৰ দুৱাৰ চুটাল বালিৰে পুতি পেলোৱাৰ ফলত তুলসী তলত চাকি দি সেৱা কৰিবলৈও ব্যৱস্থা নাই অন্যহাতে আগৰ দৰে এইবাৰ নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানৰ লগতে বৃহত্তৰ বটদ্ৰৱাটো কাতি বিহুৰ বাবে নাই কোনো উৎসাহ উদ্দীপনা নজলিব আকাশবন্তি কিয়নো চলিত বৰ্ষত হোৱা প্ৰলয়ংকাৰী বানে বুঢ়াই পেলালে কৃষকৰ আশাৰ স্বৰূপ কৃষিভূমিডৰা চকুৰ পচাৰতে বানে উটুৱাই নিলে ঘৰ দুৱাৰ পোহনীয়া গৰু ছাগলী সা সম্পত্তি আদি শেষ হৈ গ'ল জীয়াই থকাৰ সপোন এতিয়া অৰ্ধ পানীৰে উপচি পৰা উদং পথাৰখনলৈ চাই দুৰ্ভগীয়া কৃষকসকলে অনিশ্চিত ভৱিষ্যতক লৈ কাহিছে হাজাৰটা হুমুনিয়া হুজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত এজাৰবাৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ এতিয়া অৰুণোদয় নহয় অৰুণ অস্ত যেন কৰি পেলাব বিজেপিৰ একাংশ নেতাকৰ্মীয়ে এইসকল লোকক সকাহ দিয়াৰ বাবে চৰকাৰে বৰ্তমান দুখীয়া বিধৱা বিকলাংগ আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে অৰুণোদয় নামৰ এক আঁচনি দিয়াৰ ব্যৱস্থা কৰিছিল যাতে এই আঁচনিৰ দ্বাৰা এই দুখীয়া লোকসকলে কিছু পৰিমাণে স্বাৱলম্বী হ'ব পাৰে কিন্তু এতিয়া অভিযোগ উত্থাপন হৈছে এজাৰবাৰী 3 নং ৱাৰ্ডৰ সদস্য নিভাস দাসৰ বিৰুদ্ধে অকল এআই নহয় পঞ্চায়তৰ সমূহ কৰ্মচাৰী আচৰণত নিতৌ লাঞ্ছিত বঞ্চিত হৈ আহিছে সাধাৰণ ৰাইজে এনে অনিয়মিত কাৰ্যকলাপৰ বিৰুদ্ধে বুকুত অটুট সাহস বান্ধি স্থানীয় কেইগৰাকীমান উদীয়মান যুৱকে শংকৰদেৱ নগৰ জিলা উপায়ুক্তলৈ এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে আবুল কালাম হত্যাকাণ্ডৰ অভিযুক্ত সাইদুল ইছলামক গ্ৰেপ্তাৰ আনোৱাৰ হুছেইন আৰু আমজাদ আলী এতিয়াও পলাতক হৈ আছে ৰাইজে খেদি ধান খেতিৰ পৰা আটক কৰে সাইদুলক আবুল কালাম আজাদ যোৱা 24 ছেপ্টেম্বৰৰ সৰভোগ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল আৰু 9 অক্টোবৰৰ অৰ্ধগলিত মৃতদেহ বেকি নৈৰ পৰা উদ্ধাৰ হৈছিল দীৰ্ঘ দিনৰে পৰা আবুল কালাম আজাদ আৰু ইজ্জত আলীৰ হৈতে মাটি সংক্ৰান্তীয় বিবাদ চলি আছিল আৰু এই বিবাদৰ বাবে আবুল কালাম আজাদক হত্যা কৰা হৈছে বুলি পৰিয়ালৰ লোকে দাবী কৰাৰ লগতে হত্যাকাৰী ফাঁচীৰ দাবী উত্থাপন কৰিছে ডবকাত কংগ্ৰেছৰ বুথ কৰ্মী সন্মিলনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিস্ফোৰক মন্তব্য AIUDFৰ লগত কংগ্ৰেছৰ কোনো মিত্ৰতা হোৱা নাই বিজেপিৰ লগতহে হৈছে AIUDFৰ মিত্ৰতা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই মিত্ৰদল কংগ্ৰেছ AIUDFৰ মাজত পুনৰ দেখা দিছে বিসম্বাদে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মতে হুজাই জিলাৰ যমুনামুখ হুজাই আৰু লামডিং তিনিটা সমষ্টিতে দিয়া হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ পুনৰ বিসম্বাদ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে জুনাইৰ বিভিন্ন অঞ্চলত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মিছিংসকলৰ ছাত্ৰ সংগঠন TMPKৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ মতে TMPKৰ পতাকা উত্তোলন শহীদ তৰ্পণৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰে চিত্ৰাংকন কুইজ মিছিং আধুনিক নৃত্য আদি প্ৰতিযোগিতা ইয়াৰ লগে লগে মই প্ৰাইম টাইম সংবাদৰ পৰা বিদায় লৈছো চাই থাকিব অসম সংবাদ নমস্কাৰ